Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 6 বংশগতিৰ আণৱিক ভিত্তি। আজি আমি মূলতে আলোচনা কৰিম গ্ৰিফিথৰ পৰীক্ষা গ্ৰিফিথ এক্সপেৰিমেণ্ট। তাৰ আগতে আমি চাওঁ জিনীয় পদাৰ্থৰ অনুসন্ধান। জিনীয় পদাৰ্থৰ অনুসন্ধান মানে কি যে সেইটো কোনটো পদাৰ্থ হয় যিটো বংশগতিৰ বাহক হয় বা কোনটো অণু হয় যিটোৱে বংশগতিৰ চৰিত্ৰসমূহ এটা জনুৰ পৰা আনটো জনুলৈকে লৈ যায়। আমি মেণ্ডেলৰ পৰীক্ষাসমূহৰ বিষয়ে পঢ়িছিলোঁ যে মেণ্ডেলে কি কৈছিল যে কিছুমান কাৰক আছে, কাৰকে কি কৰে চৰিত্ৰসমূহ এটা জনুৰ পৰা আনটো জনুলৈ লৈ যায়। তাৰপিছত মেণ্ডেলৰ পিছত থমাছ মৰ্গান আহিল। থমাছ মৰ্গানে ক্ৰমজমৰ থিয়ৰী বা ক্ৰমজম তত্ত্বৰ বিষয়ে ক'লে যে সেইটো ক্ৰমজম হয় যিটোৱে বংশগতিৰ চৰিত্ৰসমূহক পৰিবাহিত কৰায়। তাৰপিছত মৰ্গানে আৰু কিছুমান বস্তুৰ বিষয়ে কৈছিল যেনেকুৱা সহলগ্নতা, তাৰপিছত পুনৰ সংযোজন। তেওঁৰ মতে যিবোৰ ক্ৰমজম থাকে, ক্ৰমজমবোৰত এনেকুৱা কিছুমান জিন থাকে যিবোৰ কি হয় একেলগে এটা জনুৰ পৰা আনটো জনুলৈ যায় আৰু সেইবোৰ চৰিত্ৰ পিতৃ মাতৃৰ সৈতে সতি সন্ততিৰ একে থাকে। আকৌ কিছুমান চৰিত্ৰ আছে যিবোৰ বেলেগ ক্ৰমজমৰ জিনৰ সৈতে লগ লাগে, য'ত গৈ পেলাই পুনৰ সংযোজন হয় আৰু নতুন চৰিত্ৰৰ আৱিৰ্ভাৱ ঘটে। এইবোৰ বিষয়ে যদিও পোৱা হৈছিল তথাপিও সেই অণু যিটো হয় আণৱিক স্তৰত আলোচনা এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাছিল। আণৱিক স্তৰত আলোচনা ষ্টাৰ্ট হৈছিল 1926 চনত। 1926 চনত এই জিনীয় বংশগতিৰ যিটো প্ৰক্ৰিয়া, যিটো পৰীক্ষা নিৰীক্ষা সেইটো আণৱিক স্তৰত পাইছিল। তাৰমানে ইয়াতে বিজ্ঞানীসকলে এইটো বস্তু বিচাৰি আছিল যে কোনটো অণু হয় যিটোৱে বংশগতিৰ চৰিত্ৰসমূহ এটা জনুৰ পৰা আনটো জনুলৈ লৈ যায়। ইয়াতে সেইটোৱে কৈছে মেইচাৰৰ দ্বাৰা নিউক্লিনৰ আৱিষ্কাৰ, মেণ্ডেলৰ দ্বাৰা বংশগতিৰ মূল নীতিৰ প্ৰস্তাৱনা যদিও সমসাময়িক আছিল তথাপি DNA যে জিনীয় পদাৰ্থ এইটো আৱিষ্কাৰ আৰু প্ৰমাণ কৰিবলৈ বহুত দিন লাগিছিল। 1926 চনৰ ভিতৰত জিনীয় বংশগতিৰ প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰিবলৈ কৰা অনুসন্ধানে আণৱিক পৰ্যায় পাইছিল। পূৰ্বৰ গ্ৰেগৰ মেণ্ডল, ৱাল্টাৰ ছাটান আৰু থমাছ হাণ্ট মৰ্গানৰ বহুত জিনীয় আৱিষ্কাৰে সৰহভাগ কোষ কেন্দ্ৰত যে ক্ৰমজম থাকে সেইটো প্ৰক্ৰিয়া পাইছিল, কিন্তু কোনটো অণু প্ৰকৃততে জিনীয় পদাৰ্থ সেইটো গম পোৱা যোৱা নাছিল। এতিয়া আমি সেই বিষয়ে কিছুমান পৰীক্ষা পঢ়িম। প্ৰথমতে আমি গ্ৰিফিথৰ পৰীক্ষা চাম। গ্ৰিফিথে পৰীক্ষা কৰিছিল যে কেনেদৰে কোনটো অণুৱে বংশগতিৰ চৰিত্ৰসমূহ এটা জনুৰ পৰা আনটো জনুলৈ লৈ যায়। তাৰ কাৰণে আমি এইটো টপিক পঢ়িম, ৰূপান্তৰণৰ মূল উপাদান, ট্ৰান্সফৰ্মিং প্ৰিন্সিপল। গ্ৰিফিথৰ পৰীক্ষা, গ্ৰিফিথে 1928ত এই পৰীক্ষাটো কৰিছিল আৰু তেওঁৰ সম্পূৰ্ণ নাম আছিল ফ্ৰেডৰিক গ্ৰিফিথ। তেওঁ পৰীক্ষা কৰিছিল ষ্ট্ৰেপ্টককাছ নিউমনিৰ ওপৰত। ষ্ট্ৰেপ্টককাছ নিউমনি হৈছে এবিধ বেক্টেৰিয়া যিয়ে নিউমনিয়া ৰোগ সৃষ্টি কৰে। নিউমনিয়া ৰোগ সৃষ্টি কৰা বেক্টেৰিয়াবিধৰ ওপৰত তেওঁ বহুতকেইটা পৰীক্ষা কৰিছিল আৰু তেওঁ কিছুমান ৰহস্যজনক ৰূপান্তৰ দেখিবলৈ পাইছিল। তাৰমানে তেওঁ দেখিবলৈ পাইছিল যে কিছুমান বস্তু এটা প্ৰাণীৰ পৰা আনটো প্ৰাণীলৈকে ৰূপান্তৰ হ'ব পাৰে, ট্ৰান্সফাৰ হ'ব পাৰে। এইটো বস্তু তেওঁৰ পৰীক্ষাত দেখিবলৈ পাইছিল। তেওঁৰ পৰীক্ষাৰ সময়ত এটা জীৱাই তাৰ ভৌতিক ৰূপ সলনি কৰা লক্ষ্য কৰিছিল। তেওঁৰ পৰীক্ষাত কি দেখা পাইছিল যে জীৱৰ যিটো চৰিত্ৰ থাকে, যিটো বৈশিষ্ট্য থাকে, সেইটো বৈশিষ্ট্য সেইটো চৰিত্ৰ তেওঁ সলনি হোৱা, পৰিৱৰ্তন হোৱা দেখিবলৈ পাইছিল।
যেতিয়া ষ্ট্ৰেপ্টককাছ নিউমনি বেক্টেৰিয়াৰ সংবৰ্ধনত হালত বৃদ্ধি কৰা হয় তেতিয়া কিছুমান মিহি উজ্জ্বল এছ আৰু আন কিছুমান খহটা খাপ আঁৰ গঠন কৰে। ইয়াৰ কাৰণ হ'ল এছ জাতিৰ বেক্টেৰিয়াবোৰ শ্লেষ্মল আৱৰণি থাকে, আনহাতে আৰ জাতিৰ নাথাকে। এতিয়া চোৱা, যিটো ষ্ট্ৰেপ্টককাছ নিউমনি আছিল য'ত গ্ৰিফিথে পৰীক্ষা কৰিছিল, সেইটো বেক্টেৰিয়া দুই ধৰণৰ আছিল। এটা আছিল আৰ জাতিৰ আৰু এটা আছিল এছ জাতিৰ। এছ মানে হৈছে কি স্মুথ, স্মুথৰ পৰা আহিছে এছ, আৰু আৰ জাতিৰ আৰ মানে হৈছে কি ৰাফ। স্মুথ তাৰমানে এইটো যিটো বেক্টেৰিয়া আছিল এইটো মিহি আছিল, আৰু আৰ জাতিৰ বেক্টেৰিয়াটো আছিল কি খহটা। আৰু এছ জাতিৰ বেক্টেৰিয়াটোৰ চাৰিওফালে এটা আৱৰণি আছিল, যিটো আৱৰণি অকণমান বিজলুৱা আছিল, শ্লেষ্মা জাতীয় এটা বহু শৰ্কৰাৰ সুন্দৰ এটা আৱৰণি আছিল। ছাপ'জ এইটো এছ জাতিৰ ষ্ট্ৰেপ্টককাছ নিউমনি। চ' ইয়াৰ চাৰিওফালে এটা সুন্দৰ আৱৰণি আছিল বহু শৰ্কৰাৰ, যিটো শ্লেষ্মাৰ আৱৰণি আছিল, যাৰ কাৰণে এই এছ জাতিৰ বেক্টেৰিয়াটো যেতিয়া কোনো জীৱৰ ভিতৰত সোমাইছিল, সেইটো জীৱৰ যিটো অসংক্ৰাম্যতা আছে, যিটো ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে, সেইটোৱে এই বেক্টেৰিয়াবিধক ধ্বংস কৰিব পৰা নাছিল আৱৰণিটো থকাৰ কাৰণে, যাৰ কাৰণে ব্যক্তিজন কি হৈছিল ৰোগী হৈ গৈছিল। তাৰমানে কি যেতিয়া তুমি ছাপ'জ তুমি যদি তোমাৰ ঘৰত থাকা, তেতিয়া যদি তোমাক কোনোবা শত্ৰুৱে আক্ৰমণ কৰিবলৈ আহে, তেতিয়াহ'লে তুমি কি হৈ যোৱা ৰক্ষা পৰি যোৱা ঘৰটোৰ কাৰণে, তোমাৰ চাৰিওফালৰ যিটো আৱৰণি থাকে সেইটোৰ কাৰণে। চ' এইটো যিটো এছ জাতিৰ ষ্ট্ৰেপ্টককাছ আছে তাৰ চাৰিওফালে এটা ঘৰ থকাৰ কাৰণে, এটা আৱৰণি থকাৰ কাৰণে ইয়াক যিটো পোষক থাকে, হোষ্ট থাকে, তাৰ যিটো অসংক্ৰাম্যতা থাকে, অসংক্ৰাম্যতা ইয়াক ধ্বংস কৰিব নোৱাৰে, ফলতি ৰোগ সৃষ্টি কৰিব পাৰে। যিটো আৰ জাতিৰ ষ্ট্ৰেপ্টককাছ আছে সেইটো বাহিৰৰ পৰা খহটা হয়, তাৰমানে ইয়াৰ চাৰিওফালে কোনো ধৰণৰ বহু শৰ্কৰাৰ শ্লেষ্মা জাতীয় আৱৰণি নাথাকে, যাৰ কাৰণে এইটো বেক্টেৰিয়া যেতিয়া পোষকৰ দেহত সোমায়, কোনো জীৱৰ দেহত সোমায়, তেতিয়া ই ৰোগ সৃষ্টি কৰিব পাৰে। এছ জাতিৰ যিটো বেক্টেৰিয়া আছে তাক ৰোগজনক ভিৰুলেণ্ট বুলি কোৱা হৈছে। এছ জাতিৰ দ্বাৰা যেতিয়া নিগনিবোৰ সংক্ৰমণ হয় তেতিয়া সিহঁতৰ নিউমনিয়া ৰোগত মৃত্যু হয়। যিটো এছ জাতিৰ আছে, এছ জাতিটো হৈছে কি ৰোগজনক, তাৰমানে ৰোগ সৃষ্টি কৰিবই। ই যদি কোনো নিগনিৰ দেহত সোমাইছে তেতিয়াহ'লে নিগনিটোক নিউমনিয়া ৰোগ সৃষ্টি কৰাই নিগনিটো মাৰি পেলাব। কিন্তু আৰ জাতিৰ দ্বাৰা সংক্ৰামিত হোৱা নিগনিবোৰৰ নিউমনিয়া ৰোগ নহয়। আৰ জাতিটো যদিও নিগনিৰ ভিতৰত সোমায়, তেতিয়া নিগনিৰ যিটো ইমিউন ছিষ্টেম আছে, অসংক্ৰাম্যতা আছে, সেইটোৱে কি কৰি দিয়ে বেক্টেৰিয়াটোক ধ্বংস কৰি পেলাই, যাৰ ফলত নিগনিৰ নিউমনিয়া নহয়। চ' গ্ৰিফিথে এবাৰ কি কৰিছে, যিটো এছ জাতিৰ বেক্টেৰিয়া আছে, ষ্ট্ৰেপ্টককাছ নিউমনি আছে, সেইটো দি পেলাই নিগনিক বেজি দিছে। বেজি দিয়াৰ পিছত তেওঁ দেখা পাইছে যে গোটেইবোৰ নিগনি মৰি গৈছে। এইটো তাৰ ফাৰ্ষ্ট এক্সপেৰিমেণ্ট। ছেকেণ্ড এক্সপেৰিমেণ্টত সি কি কৰিছে, আৰ জাতিৰ বেক্টেৰিয়াৰ দ্বাৰা নিগনিক বেজি দিছে আৰু দেখা পাইছে যে নিগনিবোৰ জীয়াই আছে। সেইটো হৈছে কি ছেকেণ্ড এক্সপেৰিমেণ্ট। এছ জাতিত মৰি যোৱাৰ কাৰণ হৈছে কি ইয়াৰ চাৰিওফালে এটা বহু শৰ্কৰাৰ শ্লেষ্মা জাতীয় এটা আৱৰণি আছে, যাৰ কাৰণে ই নিগনিৰ দেহত ৰোগ সৃষ্টি কৰিব পাৰিছে আৰু নিগনিবোৰ মৰি গৈছে। আৰু ছেকেণ্ডটোত কি হৈছে, নিগনিক যেতিয়া বেজি দিছে, আৰ জাতিৰে যেতিয়া বেজি দিয়া হৈছে, আৰ জাতিত কোনো ধৰণৰ শ্লেষ্মাৰ আৱৰণি নথকাৰ বাবে ই নিউমনিয়া ৰোগ সৃষ্টি কৰিব পৰা নাই আৰু নিগনিবোৰ জীয়াই আছে। এইবাৰ গ্ৰিফিথে কি কৰিছে, গ্ৰিফিথে তাপ দি যিটো এছ জাতিৰ বেক্টেৰিয়া আছে সেইটোক তাপ দি মাৰি পেলাইছে।
মাৰি পেলাই তেওঁ লক্ষ্য কৰিছিল যে তাপ দি মাৰি পেলোৱা এড জাতিৰ নিগনিবোৰক বেজি দিলে সিহঁত মৰি নাযায়। বুজি পাইছানে? যিটো এড জাতিৰ বেক্টেৰিয়া আছিল, এড জাতিৰ বেক্টেৰিয়াটোত তেওঁ কি কৰিছে, তাপ দিছে, তেওঁ হিট দিছে, হিট দি পেলাই মাৰি পেলাইছে, মাৰি এইটোক ইনজেক্ট কৰিছে, নিগনিক বেজি দিছে, বেজি দি পেলাই তেওঁ দেখা পাইছে যে এইবাৰ নিগনিবোৰ মৰি যোৱা নাই। মৰি নোযোৱাৰ কাৰণ হৈছে কি, ইয়াক অলৰেডি তাপ দি মাৰি পেলোৱা হৈছে বেক্টেৰিয়াবিধক, সেইকাৰণে ৰোগ সৃষ্টি কৰি নিগনিক মাৰিব পৰা নাই। যেতিয়া তেওঁ তাপৰ দ্বাৰা মৃত এড জাতি আৰু জীৱিত আৰ জাতিৰ বেক্টেৰিয়াৰ মিশ্ৰণত বেজি দি সোমাই দিছিল, তেতিয়া নিগনিবোৰ মৰি গৈছিল। চ' এইটো তাৰ থাৰ্ড এক্সপেৰিমেণ্ট আছিল। এইটো ফ'ৰ্থ এক্সপেৰিমেণ্ট, যিটো ইণ্টাৰেষ্টিং এক্সপেৰিমেণ্ট হয়। ইয়াতে তেওঁ কি কৰিছে, তাপ দি মাৰি পেলোৱা এড জাতি প্লাছ তেওঁ কি কৰিছে, আৰ জাতিটো জীৱিতই আছে, আৰ জাতি দুটা মিক্স কৰিছে। এতিয়া দুটা মিক্স কৰিলে কি হ'ব লাগিছিল, যেতিয়া তেওঁ আৰ জাতিৰে বেজি দিছে তেতিয়া নিগনিবোৰ জীয়াই আছিল, যেতিয়া তেওঁ তাপ দি মাৰি পেলাই বেজি দিছিল তেতিয়াও নিগনিবোৰ মৰি যোৱা নাছিল। তেতিয়াহ'লে এই দুটা মিক্স কৰি পেলাই বেজি দিয়াৰ পিছতো নিগনিবোৰ মৰি যাব নালাগিছিল, কিন্তু ইয়াতে গোটেইবোৰ নিগনি মৰি গৈছে। মৰি যোৱাৰ এতিয়া কাৰণ কি? তেতিয়া তেওঁ সিদ্ধান্ত লৈছিল যে তাপৰ ফলত মৃত এড জাতিৰ বেক্টেৰিয়াৰ দ্বাৰা আৰ জাতিৰ বেক্টেৰিয়াৰ কোনো কাৰণবশতঃ ৰূপান্তৰ ঘটে। ইয়াৰ উপৰি মৃত নিগনিৰ পৰা তেওঁ জীৱিত এড জাতিৰ বেক্টেৰিয়া পুনৰ উদ্ধাৰ কৰিছিল। তেওঁ কি দেখা পাইছিল যে কিছুমান বস্তু কি হৈছে, এই মৃত এড জাতিৰ পৰা আৰ জাতিলৈ ৰূপান্তৰ হৈছে, কাৰণ এড জাতিটোতো মাৰিয়ে পেলাইছে, এইটোতো কি হ'ব নোৱাৰে, আকৌ জীয়াব নোৱাৰে, কিন্তু ইয়াৰ কিছুমান প্ৰপাৰ্টি, কিছুমান বৈশিষ্ট্য বা কিবা বস্তু, কিবা অণু, কিবা পদাৰ্থ ই কি কৰিছে, আৰ জাতিক ট্ৰান্সফাৰ কৰিছে, যাৰ কাৰণে এই আৰ জাতিটো কি হৈ গৈছে, এড জাতিলৈ ৰূপান্তৰিত হৈছে। আৰু তেওঁ তাৰপিছত সেই মৃত নিগনিৰ দেহত কি পাইছিল, জীৱিত এড জাতিৰ বেক্টেৰিয়াতেও দেখিবলৈ পাইছিল, এড জাতিৰ বেক্টেৰিয়াতেও উদ্ধাৰ কৰিছিল। তেওঁ জীৱিত এড জাতিৰ বেক্টেৰিয়াটো ইনজেক্ট কৰা নাছিল, কিন্তু তাৰ পিছতো তেওঁ সেই মৃত নিগনিটোৰ দেহত বহুত জীৱিত এড জাতিৰ বেক্টেৰিয়া দেখিবলৈ পাইছিল। তাৰমানে কি হৈছে যে যিটো মৃত এড জাতি আছিল সেইটোৰ পৰা কিবা পদাৰ্থ আৰ জাতিলৈ ৰূপান্তৰিত হৈছে, যাৰ কাৰণে আৰ জাতিটো কি হৈছে, এড জাতিলৈ ৰূপান্তৰিত হৈছে। এড জাতিলৈ ৰূপান্তৰিত হোৱা মানে কি, ইয়াতে এটাই ডিফাৰেঞ্চ আছে যে এড জাতিৰ চাৰিওফালে এটা বহু শৰ্কৰাৰ শ্লেষ্মাৰ আৱৰণী আছে। তাৰমানে ইয়াতে কি হৈছে, এই আৰ জাতিটোৰ চাৰিওফালেও এটা বহু শৰ্কৰাৰ শ্লেষ্মাৰ আৱৰণিৰ সৃষ্টি হৈছে, যাৰ কাৰণে ই নিগনিৰ দেহত নিউমনিয়া ৰোগ সৃষ্টি কৰিব পাৰিছে আৰু নিগনিবোৰক মাৰি পেলাব পাৰিছে। চ' ইয়াতে কি কৈছে যে এড জাতিৰ তাপৰ দ্বাৰা মৃত নিগনিক বেজি দিয়া হয় আৰু নিগনিবোৰ জীৱিত থাকে, আৰু এড জাতিৰ তাপৰ দ্বাৰা মৃত প্লাছ আৰ জাতিৰ জীৱিতক যেতিয়া মিক্স কৰি পেলাই নিগনিক বেজি দিয়া হয় তেতিয়া নিগনিবোৰৰ মৃত্যু হৈছিল। তেওঁ কৈছিল যে কিছুমান ৰূপান্তৰণৰ মূল উপাদানে তাপৰ দ্বাৰা মৃত এড জাতিৰ পৰা স্থানান্তৰ হৈ আৰ জাতিটোক মিহি শৰ্কৰাৰ আৱৰণ সংশ্লেষণ কৰিবলৈ সক্ষম কৰে আৰু ফলত ইহঁত ৰোগ সৃষ্টি হৈ পৰে। চ' তেওঁ কি কৰিছিল, তেওঁৰ পৰীক্ষা কনক্লুড কৰিছিল, সমাপ্ত কৰিছিল এইটো সূত্ৰৰ দ্বাৰা, ৰূপান্তৰণৰ মূল উপাদান বুলি সূত্ৰৰ দ্বাৰা তেওঁৰ পৰীক্ষা সমাপ্ত কৰিছিল যে কিছুমান এনেকুৱা বস্তু আছে যিটো মৃত এড জাতিৰ পৰা আৰলৈ ৰূপান্তৰ হৈছিল আৰু আৰৰ চাৰিওফালে এটা মিহি বহু শৰ্কৰাৰ আৱৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল, যাৰ ফলত ইহঁতে ৰোগ সৃষ্টি কৰিব পাৰিছিল, আৰু ইয়াৰ কাৰণ নিশ্চয় জিনীয় পদাৰ্থৰ স্থানান্তৰণৰ কাৰ্য। কিন্তু তেওঁৰ পৰীক্ষাৰ পৰা জিনীয় পদাৰ্থৰ জৈৱ ৰাসায়নিক প্ৰকৃতি নিৰ্ধাৰণ কৰিব পৰা হোৱা নাছিল, কিন্তু তেওঁ এইটো ক'ব পৰা নাছিল যে সেইটো কি পদাৰ্থ হয় যিটো কি হৈছে,
মৃত এচ জাতিৰ পৰা আৰ জাতিলৈ ৰূপান্তৰিত হৈছে। কোনটো পদাৰ্থ ৰূপান্তৰিত হৈ পেলাই আৰ জাতিটোক এছলৈ ৰূপান্তৰিত কৰিছে সেইটো কিন্তু তেওঁৰ পৰীক্ষাত ক'ব পৰা নাছিল। ৰূপান্তৰণৰ মূল উপাদানটো কি আছিল? ৰূপান্তৰণৰ মূল উপাদান জৈৱ ৰাসায়নিক বৈশিষ্ট্য নিৰূপণ, বায়োকেমিকেল কেৰেক্টাৰাইজেশ্যন অফ ট্ৰান্সফৰ্মিং প্ৰিন্সিপল। এতিয়া গ্ৰিফিথৰ যিটো পৰীক্ষা আছিল, পৰীক্ষাৰ পিছত গ্ৰিফিথে এটা কথা কৈ সমাপ্ত কৰিছিল যে ইয়াতে কিবা ৰূপান্তৰণৰ মূল উপাদান আছে, কিবা এটা উপাদান আছে যিটো ৰূপান্তৰ হোৱাৰ ফলত এচ জাতিৰ পৰা আৰ জাতিলৈকে কিছুমান চৰিত্ৰ গৈছিল আৰু আৰ জাতিটো এছলৈ ৰূপান্তৰিত হৈছিল। এতিয়া তেওঁৰ পিছত বেক্টেৰিয়লজিষ্ট মানে যিবোৰে বেক্টেৰিয়াৰ বিষয়ে পৰীক্ষা কৰে, তেওঁলোকে বহুত পৰীক্ষা কৰিছিল আৰু তেওঁলোকে এইটো ধাৰণা কৰিছিল চাগে সেইটো উপাদান প্ৰটিন হয়, যিটোৱে কি কৰিছিল মৃত এচ জাতিৰ পৰা আৰ জাতিলৈ গৈ পেলাই আৰ জাতিটোক এছলৈ ৰূপান্তৰিত কৰিছিল। কিন্তু এইটো তেওঁলোকে ধাৰণাটো আছিল যেতিয়ালৈকে অছৱাল্ড অফাৰী আৰু কলিন মেকলয়েডিৰ পৰীক্ষা আৰম্ভ হোৱা নাছিল। চ' তেওঁলোকে পৰীক্ষা কৰিছিল 1933 to 44লৈকে জিনীয় পদাৰ্থটোক প্ৰটিন বুলি ধৰা হৈছিল আৰু তেওঁলোকৰ পিছত তেওঁলোকে গ্ৰিফিথৰ পৰীক্ষা ৰূপান্তৰণৰ মূল উপাদানৰ জৈৱ ৰাসায়নিক বৈশিষ্ট্য নিৰ্ধাৰণৰ বাবে কাম কৰিছিল। এতিয়া জৈৱ ৰাসায়নিক বৈশিষ্ট্য নিৰ্ধাৰণৰ বাবে তেওঁলোকে কেনেকুৱা ধৰণৰ কাম কৰিছিল? এতিয়া যিমানকেইটা জিনীয় পদাৰ্থ আছে, গোটেইকেইটা জিনীয় পদাৰ্থতে তেওঁলোকে পৰীক্ষা কৰি চাইছিল যে এইটো জিনীয় পদাৰ্থ ৰূপান্তৰণৰ মূল উপাদান হয় নেকি। প্ৰথমতে তেওঁলোকে কি কৰিছিল, ৰূপান্তৰণৰ যিটো মূল উপাদান আছিল, ৰূপান্তৰণৰ মূল উপাদানৰ সৈতে যোগ কৰিছিল, বেলেগ ঠাইত দেখুৱাই দিছোঁ। কি কৰিছিল যে ৰূপান্তৰণৰ মূল উপাদান প্লাছ তেওঁলোকে এলকহল কৰিছিল। তাৰমানে ৰূপান্তৰণৰ মূল উপাদানৰ সৈতে এলকহল যোগ কৰিছিল। এলকহল যোগ কৰাৰ পিছত তেওঁলোকে দেখা পাইছিল যে কোনো ধৰণৰ প্ৰিচিপিটেশ্যন নাহে। প্ৰিচিপিটেশ্যন অহা মানে কি, দ্ৰৱীভূত হোৱা নাছিল। ৰূপান্তৰণৰ মূল উপাদান আৰু এলকহল দ্ৰৱীভূত হোৱা নাছিল। তাৰমানে তুমি যদি কিবা এটা কণ্টেইনাৰত কিবা মিক্সাৰ ৰাখি দিয়া, তেতিয়াহ'লে যিটো গধুৰ বস্তু যিখিনি থাকে এইখিনি তলত জমা হয় আৰু ইয়াকে প্ৰিচিপিটেশ্যন বুলি কোৱা হয়। আৰু এনেকুৱা ধৰণৰ প্ৰিচিপিটেশ্যন তেওঁলোকে দেখা পোৱা নাছিল। যদি প্ৰিচিপিটেশ্যন হ'লহেঁতেন তেতিয়াহ'লে ৰূপান্তৰণৰ মূল উপাদান হ'লহেঁতেন কাৰ্বহাইড্ৰেট। যিহেতু প্ৰিচিপিটেশ্যন হোৱা নাই, তাৰমানে কাৰ্বহাইড্ৰেট নহয়। নেক্সট তেওঁলোকে কি কৰিছে, ৰূপান্তৰণৰ মূল উপাদানৰ লগত তেওঁলোকে যোগ কৰিছে প্ৰটিন বিশ্লেষী উৎসেচক প্ৰটিয়েজ। তাৰমানে প্ৰটিনক পাচন ঘটোৱা, প্ৰটিনক ধ্বংস কৰা, ডিষ্ট্ৰয় কৰা যিটো উৎসেচক আছে সেইটো হৈছে কি প্ৰটিয়েজ তেওঁলোকে যোগ কৰিছে। প্ৰটিয়েজ যোগ কৰাৰ পিছত ৰূপান্তৰণৰ যিটো মূল উপাদান সেইটো যদি কি হ'লহেঁতেন, পাচিত হ'লহেঁতেন, তেতিয়াহ'লে এইটো প্ৰটিন বুলি ঘোষণা কৰিলহেঁতেন যে প্ৰটিনটো কি হৈছিল, ৰূপান্তৰ হৈছিল। যিহেতু পাচিত হোৱা নাই, তাৰমানে এইটো প্ৰটিন নহয়। তাৰপিছত ৰূপান্তৰণৰ মূল উপাদানৰ সৈতে তেওঁলোকে লাইপেজ এড কৰিছে। লাইপেজ সেইটো উৎসেচক হয় যিটোৱে লিপিডছক পাচিত কৰে, লিপিডছক ধ্বংস কৰে। সেইটো যোগ কৰাৰ পিছতো যেতিয়া ৰূপান্তৰণৰ মূল উপাদানটোৰ ধ্বংস হোৱা নাই, তাৰমানে এইটো লিপিডো নহয়। এইবাৰ তেওঁলোকে কি কৰিছে, যিটো ৰাইবনিউক্লিয়াছ আছে, ৰাইবনিউক্লিয়াছ হৈছে কি বহু শৰ্কৰা হয় RNA-ৰ। চ' ৰাইবনিউক্লিয়াছ যোগ কৰিছে। ৰূপান্তৰণৰ মূল উপাদানৰ সৈতে তেওঁলোকে ৰাইবনিউক্লিয়াছ যোগ কৰিছে।
ৰাইবনিউক্লিয়েছ যোগ কৰাৰ পিছতো ইয়াতে কোনো ধৰণৰ পাচন হোৱা দেখিবলৈ পোৱা যোৱা নাই, তাৰমানে এইটো উপাদান RNA নহয়। তাৰপিছত তেওঁলোকে ৰূপান্তৰণৰ মূল উপাদানৰ সৈতে যোগ কৰিছে ডিঅক্সিৰাইবনিউক্লিয়েছ, যিটো DNA ব্যৱহাৰ কৰা হয়। ডিঅক্সিৰাইবনিউক্লিয়েছ যেতিয়া তেওঁলোকে যোগ কৰিছে তেতিয়া তেওঁলোকে দেখা পাইছে যিটো পাচন হোৱা তেওঁলোকে দেখা পাইছে, ইয়াতে ৰিয়েকশ্যন হোৱা দেখা পাইছে। তাৰমানে যিটো উপাদান কি হৈছিল, মৃত এচ জাতিৰ বেক্টেৰিয়াৰ পৰা R জাতিৰ বেক্টেৰিয়ালৈকে কিছুমান প্ৰপাৰ্টি লৈ গৈছিল, তাৰমানে কিবা এটা বস্তু যে গৈছিল, গৈ পেলাই R জাতিটোক এছলৈ ৰূপান্তৰিত কৰিছিল, সেইটো বেলেগ একো নহয়, সেইটো হৈছে কি DNA। তাৰমানে DNA হৈছে মুখ্য জিনীয় পদাৰ্থ। বুজি পাইছেনে? এইবোৰ পৰীক্ষা তেওঁলোকে কৰিছিল, তাৰমানে যিমানবোৰ জিনীয় পদাৰ্থ আছে গোটেইবোৰকে তেওঁলোকে দি পেলাই চাইছিল যে কোনটোৰ পৰা তেওঁলোকৰ তাপৰ দ্বাৰা মৃত এচ কোষৰ জৈৱ ৰাসায়নিক প্ৰটিন, DNA, RNA ইত্যাদিসমূহৰ বিশুদ্ধকৰণ কৰিছিল যে কোনটো উপাদানে জীৱিত R কোষক এচ কোষলৈ ৰূপান্তৰিত কৰে। তাৰমানে তাপ দি মৃত এচ কোষৰ পৰা তেওঁলোকে যিমান ৰাসায়নিক পদাৰ্থ আছে, প্ৰটিন, DNA, RNA, কাৰ্বহাইড্ৰেট, লিপিড, গোটেইবোৰ বিশুদ্ধ কৰি পেলাই গোটেইবোৰৰে পৰীক্ষা কৰি চাইছিল। তেওঁলোকে আৱিষ্কাৰ কৰিলে যে এচ বেক্টেৰিয়া অকল DNA, R বেক্টেৰিয়াক ৰূপান্তৰিত কৰিব পাৰে। আৰু তেওঁলোকৰ পৰীক্ষাৰ পিছত তেওঁলোকে কি দেখা পালে যে DNA R বেক্টেৰিয়াক এচ বেক্টেৰিয়ালৈ ৰূপান্তৰিত কৰিব পাৰে। তেওঁলোকে এইটো আৱিষ্কাৰ কৰিছিল যে প্ৰটিন বিশ্লেষী উৎসেচক প্ৰটিয়েজ আৰু RNA বিশ্লেষী উৎসেচক RNaseবোৰে ৰূপান্তৰ প্ৰক্ৰিয়াক প্ৰভাৱিত নকৰে, সেইকাৰণে ৰূপান্তৰ প্ৰটিন নাইবা RNA নহয়। তেওঁলোকৰ পৰীক্ষাৰ পৰা তেওঁলোকে কি কৰিছিল, যেতিয়া ৰাইবছ যোগ কৰিছিল তেতিয়া তেওঁলোকে কোনো ধৰণৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা নাছিল, তাৰমানে তাতে RNA নাছিল। যেতিয়া তেওঁলোকে প্ৰটিয়েজ যোগ কৰিছিল তেতিয়াও কোনো ধৰণৰ প্ৰভাৱ পৰা নাছিল, তাৰমানে তাতে প্ৰটিন নাছিল। লিপিড যোগ কৰিছিল, লাইপেজ যোগ কৰিছিল, তেতিয়াও প্ৰভাৱ পৰা নাছিল, তাৰমানে তাতে লাইপেজ নাছিল। DNA বিশ্লেষী উৎসেচক DNaseৰ সৈতে পাচন ঘটাত ৰূপান্তৰ ৰোধ হৈছিল, যাৰ দ্বাৰা প্ৰমাণিত হৈছিল যে DNA ৰূপান্তৰ ঘটায়। তাৰপিছত তেওঁলোকে DNase বা ডিঅক্সিৰাইবনিউক্লিয়েছ যোগ কৰিছিল। যোগ কৰাৰ পিছত তেওঁলোকে তাতে প্ৰভাৱ পৰা দেখা পাইছিল, তাতে তেওঁলোকে পাচন ঘটা দেখা পাইছিল, তাৰমানে সেইটো যিটো পদাৰ্থ আছিল ৰূপান্তৰণৰ মূল উপাদান সেইটো আছিল DNA। তেওঁলোকে সিদ্ধান্তত উপনীত হৈছিল যে DNA হ'ল আনুবংশীয় পদাৰ্থ, কিন্তু সকলো জীৱবিজ্ঞানীয়ে এই কথাত মান্তি হোৱা নাছিল। যদিও তেওঁলোকে এইটো বস্তু প্ৰমাণ কৰি দেখুৱাইছিল যে DNA জিনীয় পদাৰ্থ হয়, জিনীয় অণু হয়, তাৰপিছতো বহুত জীৱবিজ্ঞানীয়ে এই কথাত ভৰসা কৰা নাছিল। DNA আৰু DNaseৰ মাজত পাৰ্থক্য ভাবিব পৰা নাই। অ'কে, এইটো হ'ল গ্ৰিফিথৰ এক্সপেৰিমেণ্ট। এই গোটেইখিনি ইয়াতে এইটো এক্সামত এনেকৈ আহে, গ্ৰিফিথৰ পৰীক্ষা বৰ্ণনা কৰা বা ৰূপান্তৰণৰ মূল নীতি বৰ্ণনা কৰা। গোটেইকেইটাৰ এনচাৰ একে হয়, ইম্পৰ্টেণ্ট হয়, আহিয়ে থাকে। ভিডিঅ' কেনেকুৱা পালা জনাবা, ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।